বন্ধুসকল আজিৰ যেটো ভিডিও বহুত ইম্পৰ্টেন্ট ভিডিও হয় মুৰ্গীৰ ফাৰ্মাৰ সকলৰ বাবে কাৰণ মুৰ্গীৰ ফাৰ্মত বহুত এটা ডেঞ্জাৰাস আপোনাৰ ডিজিজ বুলি কোৱা হয় যেটো আপোনাৰ ডিজিজ হল CRD ক্ৰনিক ৰেসপিৰেটৰি ডিজিজ এইটো বেমাৰ হলে ফাৰ্মত মুৰ্গীৰ বচোৱাটো অসম্ভৱ বুলি ক'ব পাৰি কিন্তু সঠিক টাইমত যদি আপুনি ধৰা পেলাব পাৰে বা ভাল মেডিচিন যদি আপুনি দি দিব পাৰে মুৰ্গীক তেতিয়া আপোনাৰ মুৰ্গীটো আপুনি বচাব পাৰিব লাখ লাখ টকা আপুনি ইনভেষ্টমেন্ট কৰি এটা ফার্ম যেতিয়া কৰে তাত যদি ডেঞ্জারাস বেমাৰ আহি যায় তেতিয়া মুৰ্গী বিলাক আপোনাৰ থিতাতে নিহত হয় তো তাৰ বাবে আজিৰ ভিডিওটো মই লৈ আনিলো যে CRD যেটো মেইন যেটো মেডিসিন এই মেডিসিনটো বহুত জায়গাত अवेलेबल নহয় আপোনাৰ বহুত ফাৰ্মাৰে এই CRD মেডিসিনটো নাপায় তো তাৰ বাবে আমি যেটো মেডিসিন ব্যৱহাৰ কৰো মোৰ যেটো ফাৰ্মত আজি 6-7 বছৰ ধৰি আমি ফাৰ্মৰ লগত জড়িত আছো সোণালী মুৰ্গীৰ ফাৰ্মত হাঁহ মুৰ্গী বিলাক কৰি আছো তো আমি CRD কেনেকে CRDৰ পৰা মুৰ্গীক বচাও কি মেডিসিন ব্যৱহাৰ কৰো এই মেডিসিনৰ ভিডিওটো আজি লৈ আহিলো আমি আমাৰ যিবিলাক ফাৰ্মত CRD হয় এই ফাৰ্মবিলাকক আসলতে আমি এইবিলাক মেডিসিন ব্যৱহাৰ কৰো এটো কিয় ব্যৱহাৰ কৰো CRDৰ কাৰণে নিশ্চয় এটো ৰিজাল্ট ভাল আছে তাৰ কাৰণে আমি ব্যৱহাৰ কৰো হয় বন্ধুসকল এটো ৰিজাল্ট বহুত ভাল তাৰ কাৰণে আমি এটো ব্যৱহাৰ কৰো আৰু আপোনালোককো মই সাজেষ্ট কৰি আছো যে এই যেটো মেডিসিন এটো আপুনি ব্যৱহাৰ কৰিব পাৰে CRDৰ কাৰণে কাৰণ CRD যেটো আপোনাৰ ডিজিজ আছে এটো এটা মাইক্ৰোপ্লাজমা যেটো গেলিসেপ্টিকাম যেটো ব্যাকটেৰিয়া আছে তাৰ কাৰণে হয় তো এটো সব আপুনি এন্টিবায়োটিক দি এই বেমাৰটো ভাল কৰিব নোৱাৰিব ব্ৰড স্পেক্ট্ৰাম বা নেৰো স্পেক্ট্ৰাম এন্টিবায়োটিক এইবিলাক দি পেলাই আপুনি এই বস্তুটো ভাল কৰিব নোৱাৰিব তাৰ কাৰণে স্পেসিফিক কিছুমান কম্পোনেন্ট থকা মেডিসিন আছে যে ধৰিলক এটো আপোনাৰ টাইলোসিন থকা যিবিলাক কম্পোনেন্ট আছে টাইলোসিনটো এইবিলাক মেডিসিনে সবতকে বেছি কাম কৰে কাৰণ টাইলোসিন এটা ম্যাক্ৰোলাইড গ্ৰুপৰ এন্টিবায়োটিক হয় এই এন্টিবায়োটিকটো হাইলি ইফেক্টিভ এগেইনষ্ট আপোনাৰ মাইক্ৰোপ্লাজমা যিবিলাক স্পেচিছ আছে মাইক্ৰোপ্লাজমা গেলিসেপ্টিকাম বা আৰু বেলেগ ধৰণৰ মাইক্ৰোপ্লাজমা যিবিলাক স্পেচিছ আছে ব্যাকটেৰিয়া হেবিলাকৰ বিৰুদ্ধে ভালকে যুঁজিব পাৰে এই টাইলোসিন জাতীয় যিবিলাক মেডিসিন আছে অৰ্থাৎ ম্যাক্ৰোলাইড জাতীয় যিবিলাক এন্টিবায়োটিক আছে তো এটো টাইলোসিন যেটো দেখা পাই আছে কম্পোনেন্ট এটো আপোনাৰ ম্যাক্ৰোলাইড গ্ৰুপৰ এন্টিবায়োটিক হয় বহুত ভাল মেডিসিন হয় এই মেডিসিনটো আপুনি ফাৰ্মত যদি ব্যৱহাৰ কৰে আপোনাৰ CRD টো আপোনাৰ 2 ৰ পৰা 3 দিনৰ ভিতৰত যাবগে বেলেগ যিবিলাক আছে ৰেস্ট্ৰিক্ট এল এইবিলাকত কিন্তু আপুনি এই কম্পোজিশন নাপাব মই আকৌ এটো কৈ আছো যে মেডিসিন এইটোই লব লাগিব আপোনালোকৰ এটো কথা নহয় মেইন কথা হল টাইলোসিন যেটো আছে টাইলোসিনটো কম্পোনেন্ট আছে নে নাই কম্পোজিশনত হেতু চাওক এইটো যেটো মেডিসিন দেখা পাই আছে এই মেডিসিনটোত আপোনাৰ টাইলোসিন আছে কিমান পার্সেন্ট চাওক 62.5% মানে আপোনাৰ 100 গ্ৰামত 62.5% আপোনাৰ টাইলোসিন আছে মানে কেনেকুৱা পাৱাৰফুল মেডিসিন হয় এটো বন্ধুসকল মই আকৌ কৈছো CRDৰ কাৰণে বহুত ভাল এটা মেডিসিন হয় টাইলোসিন যেটো আপোনালোকে জানে যদি পুৰণা ফাৰ্মাৰ হয় টাইলোসিনৰ বিষয়ে কোৱাৰ দৰকাৰ নাই হেকল ফাৰ্মাৰে বুজি পায় এই টাইলোসিনটো যদি আপুনি ব্যৱহাৰ কৰে আপোনাৰ ফাৰ্মত কেতিয়াও CRD নাহে যদি CRD হয়ও যায় আপুনি ইউজ কৰিব পাৰে কেনেকৈ ইউজ কৰিব মই কৈ দি আছো যদি আপুনি আপোনাৰ ফাৰ্মত যে কয় যে CRD যাতে নাহে এটো কোৰ্স কৰিব পাৰে ইয়া ধুনিয়াকে লিখা আছে চাওক ব্ৰইলাৰৰ ব্ৰিডাৰৰ কাৰণে আপোনাৰ লিখা আছে 4 পৰা 7 দিনৰ দিনত 11 গ্ৰাম আপোনাৰ এনেকে দিয়ে কিন্তু হেতু আপোনাৰ বহুত ফাৰ্মাৰে কৰাত অসুবিধা হ'ব কাৰণ দামী হয় বস্তুটো কিন্তু যদি আপোনাৰ CRD বেমাৰ হৈ গল আপুনি মেডিসিনটো কি মেডিসিন ব্যৱহাৰ কৰিব আপোনাক কৈছো মই টাইলোসিন ব্যৱহাৰ কৰিব টাইলোসিন কিয় ব্যৱহাৰ কৰিব টাইলোসিন যেটো কম্পোজিশন আছে এটো আপোনাৰ ম্যাক্ৰোলাইড গ্ৰুপৰ হয় এটো স্পেসিফিক্যালি আপোনাৰ যেটো এই গেলিসেপ্টিকাম মাইক্ৰোপ্লাজমা আছে হেবিলাক স্পেচিছৰ যিবিলাক ব্যাকটেৰিয়া আছে হেবিলাকৰ বিৰুদ্ধে ভাল কাম কৰে একশন দেখুৱাই তো কেনেকৈ ইউজ কৰিব যদি আপোনাৰ ফাৰ্মত বেছি আপোনাৰ লাগি গল তেনহলে 3 গ্ৰাম 1 লিটাৰ পানী দিব আৰু নৰমালি যদি বেছি লগা নাই তেনহলে 1 গ্ৰাম 1 লিটাৰ পানী দিলে হৈ যাব আৰু এই মেডিসিনটো আমি গোটেই অসমত সাপ্লাই দি আছো আমাৰ মেডিসিন চাওক সব মেডিসিন আছে কাৰ্টন আছে আৰু এটো আমাৰ ডিলাৰ লোৱা আছে বহুত ভাল মেডিসিন হয় হায়দৰাবাদৰ প্ৰডাক্ট হয় এপিসা কোম্পানী চাই আছে নে বহুত ধুনিয়া আৰু প্ৰাইসটো চাই আছে নে 740 টকা এটো আপোনাৰ 50 গ্ৰামৰ হয় 50 গ্ৰাম আৰু এটা আছে যদি আপোনাৰ ডাঙৰ ফাৰ্ম 100 গ্ৰামৰ আছে হেতু আপোনাৰ 1300 টকিয়া হেতু আপুনি লব পাৰিব অল ওভাৰ আসামত সাপ্লাই দিব পাৰিম এটো যদি আপোনালোকৰ দৰকাৰ আপোনালোকৰ সুবিধাৰ্থে জাস্ট ইয়াত কি প্ৰফিট কি হয় হেতু মই চাব যোৱা নাই আপোনালোকৰ সুবিধাৰ্থে যাতে লাখ লাখ টকা যেটো আপুনি ইনভেষ্টমেন্ট কৰি ফাৰ্ম কৰি আছে ফাৰ্মটো ধ্বংস নহয় কাৰণ CRD ৰ প্ৰপাৰ মেডিসিন সব জায়গাত নাথাকে
ফাৰ্মাৰে বিচাৰিও নাপায় আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকৰ যদি CRD বেমাৰ হয় তেনেহ'লে এইটো ইউজ কৰিব আৰু যদি আপোনাৰ ডাঙৰ ফাৰ্মাৰ তেনেহ'লে CRD আপুনি এটা কাম কৰক এইটো মেডিচিন কিনি লৈ আপোনাৰ ফাৰ্মত থৈ দিয়ক কাৰণ কেতিয়া কি বেমাৰ আহি যায় CRD কেতিয়া আহি যায় আপোনাক কৈও নাহে তো আপুনি লগে লগে ইউজ কৰিব পাৰিব 3 গ্ৰাম 1 লিটাৰ পানীত দিলে আপোনাৰ ভাল হৈ যাব 3 পৰা 4 দিন দিলে আপোনাৰ এটা কোৰ্সত আৰু CRD নাথাকে বেসিক্যালি আপোনাৰ 2 দিনতে শেষ হৈ যায় তো বন্ধুসকল যদি লাগে আপোনালোকৰ মোৰ যেটো WhatsApp নম্বৰ আছে WhatsApp কৰিব মই আপোনালোকক দি দিম WhatsAppত মেসেজ কৰিলে আপোনালোকে এই মেডিচিনটো পাই যাব বাস যোগে ডেলিভাৰি দি দিম অল ওভাৰ আসামত আমি সাপ্লাই দি দিম মই আকৌ কৈছো ফোন কৰিলে নাপাব WhatsApp কৰিব WhatsAppত আপোনালোকে যদি এই মেডিচিনটো কিনিব খোজে কিনিব পাৰিব তো এইখিনি আছিল আজিৰ ভিডিওটো